আসসালামু আলাইকুম, নমস্কাৰ। কেপশ্যনটো আপোনালোকে সকলোৱে দেখা পাইছে, শৃংখল বাহিনী মানে শৃংখলৰ যোনটো সংগঠন, সেই সংগঠনৰ পৰা আচলতে আমাৰ আহোম জনগোষ্ঠীৰ আচলতে এজন যুৱকক হাৰি নগ'ল। এজন যুৱকৰ ওপৰতো আচলতে তেখেতসকলৰ সংগঠনৰ কোনোবা আংগু পাংগুৱে অত্যাচাৰ চলালে, সাধাৰণ এটা কমেণ্টৰ বাবে অত্যাচাৰ চলালে। সেইকাৰণে আজি প্ৰসংগ দুটা, শৃংখল চলিহাই আচলতে ক্ষমা খুজিবলৈ এতিয়া শিকিবলৈ লগা হৈ গ'ল, ক্ষমা খুজিবলৈ শিকিবলগীয়া হৈ গ'ল। আৰু সেয়া আহোম যুৱক, সেই আমাৰ ভাইজনৰ ক্ষমা খুজিব লাগিব, আজাদ চৌধুৰীকো ক্ষমা খুজিব লাগিব। সেইকাৰণে ঘৰত এতিয়া প্ৰেক্টিচ কৰাটো দৰকাৰ। শৃংখলে ক্ষমা কেনেকে খুজিব, চশমা পিন্ধি ক্ষমা খুজিব নে চশমা খুলি ক্ষমা খুজিব? অলপ দেৰি আগত নিউজত দেখা পালো, য'ত আমাৰ আহোম জনগোষ্ঠীৰ এজন যুৱকক আচলতে তেখেতৰ শৃংখলৰ কিবা সংগঠন আছে, সেই সংগঠনটোৰ আচলতে কিছু আংগু পাংগুৱে আহোম জনগোষ্ঠীৰ এজন ল'ৰাক আচলতে হাৰাকাস্তি বা তাক আঁঠু কৰাব চেষ্টা কৰিলে কিবা এটা কমেণ্টৰ বাবে। আপোনালোকে সকলোকে শুনাই আছো কমেণ্টৰ, মানে কি দিন আহিছে যে আজি আমাৰ আহোম ভাইসকলেও আচলতে উজনি অসমত তেখেতসকলে আজি এই দশা আজি ভুগিবলগীয়া হৈছে। সেইকাৰণে মই সকলো আহোম জনগোষ্ঠীক অনুৰোধ কৰো যে এই যুৱকজনৰ সন্মানত আচলতে মাত মাতিব লাগে, অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে। সেয়া শৃংখলে হওক, সেয়া কোনোবা আৰু বেলেগে হওক, অন্যায় কৰিছে যেতিয়া মাত মাতিব লাগে। কাৰণ তাৰ বাহিনী বিলাকেতো কৰিছে। ইমান সাহস, 600 বছৰ ৰাজত্ব কৰা আহোম জনগোষ্ঠীটোৰ এজন যুৱকক আচলতে আঁঠু কৰাবৰ চেষ্টা কৰে, তাকো সাধাৰণ এটা কমেণ্ট দিছে, যোনটো ল'ৰা গাত অলপ ভুল নাই। আপোনালোকে শুনি লওকচোন। চাই আছে নিউজ নাও, ষ্টুডিঅ'ত মই মুচুনা বৰুৱা। বীৰ লাচিত সেনাৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে আটাচু। বীৰ লাচিত সেনাৰ বিৰুদ্ধে এইবাৰ গোচৰ তৰিছে টিয়কৰ এজন যুৱকে। টিয়কৰ যুৱক বিৰক্ত গগৈয়ে বীৰ লাচিত সেনাৰ এটা ফেচবুক পোষ্টত কমেণ্ট কৰিছিল। তেওঁ কমেণ্ট কৰিছিল যে বীৰ লাচিত সেনাই যদিহে আন্দোলন কৰি অসমৰ পৰা বাংলাদেশীক খেদিব পাৰে, তেন্তে মই আধা কাপোৰ পিন্ধি আন্দোলন কৰিম। আৰু এনেদৰে কমেণ্ট কৰাৰ পাছতে সেই যুৱকজনৰ ঘৰত বীৰ লাচিত সেনাৰ কেইজনমান সদস্য উপস্থিত হৈ আঁঠু কঢ়াই কাণত ধৰাই। কিন্তু কেৱল ইমানতে শান্ত ভাবক, এজন আহোমৰ যুৱক। সেইকাৰণে প্ৰতিজন আহোমক মই এইটো কথা সুধিব বিচাৰিছো যে এজন যুৱক, এই যুৱকজনৰ গগৈ যি কলে, এই যুৱকজনৰ ভুল কি আছিলে? এটা সাধাৰণ এটা পোষ্ট কৰিছিল, কমেণ্ট কৰিছিল ন? কমেণ্ট কৰা, এটা কথা কোৱা। আজি বাক স্বাধীনতা সকলোৰে আছে। কি বীৰ লাচিত সেনাৰ মানে কিছু একাংশ তেনেকুৱা গুণ্ডা বাহিনী ওলাইছে নেকি যে মানুহে এটা যদি কমেণ্ট কৰে, মানুহে যদি এটা যদি নিজৰ পিনৰ পৰা যদি এটা মন্তব্য দিয়ে, সেই মন্তব্য দিয়াৰ পিছত তেখেতৰ ওপৰত অত্যাচাৰ কৰিব? সেই আহোমৰ ওপৰত অত্যাচাৰ কৰিব, যি আহোমে 600 বছৰ ৰাজত্ব কৰিলে, যি আহোমে আমাক অসমখন ৰক্ষা কৰিলে। আজি তেখেতৰ যুৱকে, আজি সেই আহোম জাতিৰ এজন যুৱকে যদি আজি এনেকৈ কাণত ধৰাবলগীয়া অৱস্থা হৈছে, আমি নিউজত দেখিছো। আৰু সেই সংগঠনৰ যি আংগু পাংগুৱে এই কামটো কৰিলে, এই আংগু পাংগুক আঁঠু কৰাবলৈ লাগে আহোম জনগোষ্ঠীয়ে। মই এইটোৱে কৈছো, এই আহোম জনগোষ্ঠীয়ে আচলতে এই যি ল'ৰাকেইটাই আচলতে আঁঠু কৰালে, যি এই সংগঠনৰ ল'ৰাকেইটাই আঁঠু কৰালে এই যুৱকজনক, সেই সংগঠনৰ প্ৰথমটোতে শৃংখল মুৰব্বীক, এই যোনটো শৃংখল আছে ন, মেইন মালটোক, তাক আঁঠু কৰাব লাগে। তাৰ পিছত তাৰে আংগু পাংগু কেইটাক আঁঠু কৰাব লাগে। সিহঁতে অসমখনত মানে গুণ্ডা বাহিনী চলাব বিচাৰিছে। তাৰ পিছত থাকিলে দ্বিতীয়টো, আজাদ চৌধুৰী। এতিয়া বহুতে কালিৰ পৰা কৈ আছে আজাদ চৌধুৰী মাটি দখল কৰিছে। মাটি কি বেদখল কৰি আছিলে? তাৰ মাটি, মোৰ মাটিৰ লগত প্ৰব্লেম নাই। যদি মাটি চৰকাৰী মাটিত আছে, সেয়া চৰকাৰে খালী কৰি দিছে, মোৰ তাত ক'বলগীয়া একো নাই। মোৰ ক'বলগীয়া আছে আজাদ চৌধুৰী যে বাংলাদেশী কৈ আছে, তে তাৰ প্ৰমাণটো শৃংখলে কৰি দিব লাগিব। কোনোবা আলী হুছেইন আহমেদ দেখা পালে বাংলাদেশী হৈ যায় নেকি? এতিয়া মই ৰুবুল আহমেদ মানে মই বাংলাদেশী হৈ গলো? তাৰ পিছত মই অলপমান কালি খুচৰাৰ পিছত মোক আচলতে এজন তাৰে যোৰহাটৰ মানুহ এগৰাকীয়ে মোক আচলতে এটা ভিডিঅ' পঠালে, নিউজ 18ৰ নিউজ, সম্ভৱ 2 দিন আগৰ পুৰণা চাগে নেকি, য'ত আচলতে উল্লেখ হ'ল যে আজাদ চৌধুৰীক হেনো আদালতৰ পৰাই কিবা বাংলাদেশী নহয় বুলি কৈছে। আপোনালোকে সকলোৱে শুনি লওক। যিসকলে মোক কৈছিলে যে তোৰ হাতত কি প্ৰমাণ আছে আজাদ চৌধুৰী বাংলাদেশী নহয় বুলি? মোৰ হাতত প্ৰমাণ নাই, কিন্তু মোৰ হাতত যিখিনি নিউজত পাইছো সেইখিনিৰে কৈছো যে আজাদ চৌধুৰী বাংলাদেশী নহয়। আপোনালোকে শুনি লওক। আনহাতে যোৰহাট জিলা আয়ুক্তই এই সমগ্ৰ অভিযোগৰ সত্যতাৰ ওপৰত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে। আদালতৰ নিৰ্দেশনাত আজাদ চৌধুৰী বাংলাদেশী নহয় বুলি স্পষ্ট কৰি দিছে জিলা আয়ুক্তগৰাকীয়ে। কোৰ্টৰ অৰ্ডাৰত যিটো
কেছ আছে এইটো আমি ভেৰিফাই কৰি ল'ম কি ইনষ্ট্ৰাকশ্যন আছিলে তাত বাংলাদেশী বা তেনেকুৱা কোনো উল্লেখ একো নাই যোৰহাটৰ মাছমৰীয়া সঁচাকৈ আজাদ চৌধুৰী বাংলাদেশী নেকি কোৰ্টৰ অৰ্ডাৰ অনলি এটা আছে যে এটা গভৰ্ণমেণ্ট লেণ্ড গভৰ্ণমেণ্ট লেণ্ডত ইলিগেল ইনক্ৰোচমেণ্ট আছে সেইটো ইভিকশ্যনৰ কাৰণে ৰিকুৱেষ্ট কৰিছে তাত বাংলাদেশী বা তেনেকুৱা কোনো উল্লেখ একো নাই হল এতিয়া ৰুবুল আহমেদে প্ৰমাণ কৰি দিলো নিউজৰ পৰা চাইয়ে প্ৰমাণ কৰি দিলো কি য'ত আচলতে কোৱা আছে আজাদ চৌধুৰী বাংলাদেশী নহয় আদালতৰ পৰা প্ৰমাণ কৰা আছে আৰু আমি আদালতক মানো এতিয়া শৃংখল চলিহে আচলতে প্ৰমাণ কৰি দিব লাগিব সি বাংলাদেশী বুলি তেতিয়া আমি মানিম কি তাৰ কথাত দম আছে আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তো মাপ খুজিবই লাগিব এতিয়া শৃংখলে আচলতে কাক কেনেকে আঁঠুকাৰি কেনেকে মাপ খোজে সেইটো আচলতে ঘৰত প্ৰেক্টিচ কৰিবলৈ লাগিব চশমা পিন্ধি মাপ খোজে নে চশমা খুলি মাপ খোজে প্ৰথমটো আমাৰ আহোম জনগোষ্ঠীৰ ল'ৰাজনক মাপ খুজিব লাগিব দ্বিতীয়তেতো আজাদ চৌধুৰীৰ কাৰণে মাপ খুজিব লাগিব ঘৰ ভাঙিছে আমাৰ কোনো আপত্তি নাই যদি চৰকাৰী মাটিত বহি আছিলে ঘৰ ভাঙি দিছে ভাঙি দিয়ক কোনো ক'বলগীয়া একো নাই কিন্তু বাংলাদেশী বুলি যদি মিছাকে কৈছে আৰু যোনটো এতিয়া নিউজত গম পালোকে আদালতৰ পৰাও বাংলাদেশী নহয় বুলি তেখেতক জিলা উপায়ুক্তই কৈছে কি বাংলাদেশী নহয় বুলি আৰু যদি সেইখিনি হোৱাৰ পিছত যদি তাক বাংলাদেশী বুলি মানুহজনক যদি অপমান কৰে বাংলাদেশী বুলি যদি মানুহজনক যদি তেনেকৈ ব্যৱহাৰ কৰে তেতিয়া সেইটো গ্ৰহণযোগ্য নহয় আৰু তেনেকৈ অপমান কৰাজনক আচলতে ব্যৱস্থা আইনে ল'বলৈ লাগে আৰু তাকতো আঁঠু কৰাব লাগিব শৃংখল তই আঁঠু কৰিব ৰেডি হৈ থাক তই আমাৰ আহোম জনগোষ্ঠীৰ এজন ভাইকতে অপমান ততত বাহিনী অপমান কৰিছে তই নহয় বাৰু ততৰে কোনোবা আংগু বাংগুৱে অপমান কৰিলেতো ইমান সাহস হা মানে এয়া চৰকাৰৰ সেই মই কৈ আছো ন চৰকাৰৰ সেইটো আছিলে প্ৰমাণ যদি খুদ ফটো এখন দেখাই দিম চৰকাৰৰ কাৰ লগত উঠা বহা ততৰ তোৰ উঠা বহা কাৰ লগত চৰকাৰৰ সেইটো মই দেখুৱাই দিম ফটোটো সময় যদি লাগে এতিয়াও আছে দেখুৱাব লাগে যদি দেখুৱাই দিম হা তই এইবিলাক কৰি আছ হা সেইকাৰণে তই আঁঠু কাঢ়িবই লাগিব তই ক্ষমা খুজিবই লাগিব নহলে তই প্ৰমাণ কৰ আজাদ চৌধুৰী বাংলাদেশী বুলি প্ৰমাণ কৰ মইতো আজি নিউজৰ পৰা দেখুৱাই দিছো য'ত আদালতে কৈছে সি তেখেত বাংলাদেশী নহয় হয়নে এইটো আমি নিউজত গম পাইছো এতিয়া তই প্ৰমাণ কৰ আজাদ চৌধুৰী বাংলাদেশী বুলি আৰু দ্বিতীয়তে আমাৰ আহোম জনগোষ্ঠীৰ এজন যুৱকক আঁঠু কৰাবলৈ ততৰ সংগঠনৰ সেইখিনি মৰ সাহ কেনেকে হ'ল আহোম জনগোষ্ঠী কোনো বেলেগ নহয় ভাই হয় আমাৰ ভাই আহোম জনগোষ্ঠীৰ এজন যুৱকক ততৰ আংগু বাংগু কোনোবা সংগঠনৰ আংগু বাংগুৱে আঁঠু কৰাবলৈ কাৰণে সাহস ক'ত পালে আৰু যিকেইটাই আঁঠু কৰাবলৈ গৈছিলে ঘৰত সেইকেইটাক লেংটা কৰি ৰাস্তাত আহোম জনগোষ্ঠীৰ প্ৰতিজন ৰাইজে আঁঠু কৰাবলৈ লাগে হা আহোম জনগোষ্ঠীৰ প্ৰতিজন ৰাইজে লগ হৈ কিনে সেই যিকেইটাই আঁঠু কৰাব গৈছিলে লেংটা কৰি ৰাস্তাত আঁঠু কৰাবলৈ লাগে কিহৰ বাবে আঁঠু কৰাবলৈ কাৰণে ঘৰত কি মৰখা তাৰ ঘৰত যাই কিনে সিহঁতৰ ইমান দমবাজি গুণ্ডামি ওলাইছে সিহঁতে গুণ্ডা ওলাইছে মই ভাবো প্ৰতিজন আহোম জনগোষ্ঠীৰ তাই আহোম ছাত্ৰ সন্থা আছে আৰু বহুতো আহোম সংগঠন আছে ওলাই আহিব লাগে আচলতে তিয়কত কোন গুণ্ডা ওলাইছে আমাৰ আহোমৰ ভাইসকল বা আহোম জনগোষ্ঠীৰ এজন যুৱকক এটা সাধাৰণ কমেণ্ট কৰিছে কিয় নিজৰ বাক স্বাধীনতা নাই তেখেতৰ মনৰ কি কথা নাই বাক স্বাধীনতা নাই কে এটা কথা মনত ৰাখিব নোৱাৰে কি বেয়া কথা কৈছিলে তেখেতে ঠিক কথা কৈছিলে কি বাংলাদেশী তোমালোকে আন্দোলন কৰি কিনে নহয় বা যেনে চৰকাৰৰ লগত মিলি কিনে হলেও তোমালোকে বাংলাদেশী খেদোৱা আমি সকলোৱে বাংলাদেশী ওলাই যোৱাৰ পক্ষত আছো হা কি বেয়া কথা কৈছিলে ল'ৰাটোৱে তাক আঁঠু কৰাব গৈছে এইপিনে আজাদ চৌধুৰী কোনো ধৰণৰ বেয়া কথা নাছিলে জাষ্ট কথাটো কৈছিলে কি এখন ঢাকাই বৰ্তি নহয় এখন কবস্থান ৰোড বা তাৰ পিছত লাগি গ'ল হা এইপিনে এজন আমাৰ আহোম জনগোষ্ঠীৰ এজন ল'ৰাজনৰ পিছত লাগি গ'ল তাৰ ঘৰত যে আঁঠু কৰিছে গুণ্ডা ওলাইছে তহঁতি হা সংগঠন এজন বীৰৰ নামত সংগঠন ৰাবি মই সেইকাৰণে সংগঠনৰ নামটো লোৱা নাই কাৰণ সংগঠনৰ নামটো ল'লে তহঁতৰতো একো নাযায় তহঁতিতো এই পোহনীয়া গুণ্ডা কুকুৰ কাম নাই কিন্তু সেই বীৰজনৰ অপমান হয় কাৰণে মই বীৰজনৰ সংগঠনতো তহঁতৰ নাম লোৱা নাই তহঁতৰ সেই একাংশই এই বীৰজনৰ নাম বদনাম কৰিছ সেই বীৰজনৰ নাম লোৱা তহঁতৰ একাংশৰ আচলতে অধিকাৰ নাই নাম দিছ বীৰৰ নাম আৰু কাম কৰিছ সেইবিলাক সেইকাৰণে সংগঠনৰ নামটো সলনি কৰিবি কাৰণ সেই বীৰজনক প্ৰতিটো আমি সন্মান কৰো শ্ৰদ্ধা কৰো আৰু বীৰজনৰ নামত যদি নাম লৈ কিনে যদি এনেকৈ আমাৰ নিৰ্দোষী মানুহৰ জনতাৰ ওপৰত অত্যাচাৰ চলাও তহঁতি যদি এনেকৈ ধৰণৰ গুণ্ডামি নামিছ তেতিয়াহ'লে কিন্তু অসমৰ জনগণ কিন্তু চাই নাথাকে কিন্তু এতিয়া খাৰা হ'ব আৰু মই ভাবো উজনিৰ পৰা খাৰা হ'ব লাগিব একদম নামনিলৈ মই কৈছো নহয় একেবাৰে উজনিৰ পৰা নামনিলৈ চবে খাৰা হ'ব লাগিব এইটোৰ কাৰণে যে গুণ্ডামি নচলিব ভুল কৰিছে কোনোবাই ভুল কৰিছে তাক শাস্তি প্ৰদান কৰিছে ক'বলগীয়া একো নাই ভুল কৰিছে তাক আইনৰ আওতাৰত আনিব লাগিব বা ভুল কৰিছে তাক আইনৰ মৰ্যাদা যিখিনি শাস্তি দিয়ে আমি সকলোৱে লগত আছো বিদেশী আছে বাংলাদেশী আছে সেইবিলাকক ওলাই খেদাক আমি লগত আছো কিন্তু গুণ্ডামি নচলিব
কোনো শৃংখলৰ গুণ্ডামি নচলিব অসমত, কোনো ৰুবুলৰো গুণ্ডামি নচলিব অসমত, কোনো শৃংখল বাহিনীৰ ইয়াত গুণ্ডামি নচলিব। আৰু ইয়াত আঁঠু কৰা চিষ্টেম যদি আমাৰ অসমীয়া যুৱকৰ ওপৰত চলে, তেতিয়াহ'লে যিসকলে কৰিছে কিন্তু তেখেতসকলক আঁঠু কৰাব জানো আমি জানো আঁঠু কৰাব কেনেকে লাগে। কৈছো নহয়, উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ সকলো একলগ হ'ব লাগে। আচলতে সকলো একলগ হ'ব লাগে এনেকুৱা গুণ্ডা বাহিনীৰ ওপৰত। আজি আহোমক আঁঠু কৰাবলৈ পাৰিছে ভাই, আহোম ল'ৰা এজনক। চাওকচোন পৰিৱেশ। সেইকাৰণে মই চেলেঞ্জত কৈছো না, এতিয়া মই চেলেঞ্জত কৈছো, আজাদ চৌধুৰীৰ ক্ষেত্ৰতো কৈছো, মোক সুধিছিলে কালি, মই প্ৰমাণ কৰি দিছো ই বাংলাদেশী হয় নে নহয়। কাৰণ মই নিউজৰ মতে দি গৈছো, মই যিখিনি কথা তথ্য মই পাইছো সেইখিনি দি কৈছো, য'ত তাক বাংলাদেশী নহয় বুলি কৈছে, এতিয়া বাংলাদেশী হয় যদি প্ৰমাণ কৰি দে। আৰু দ্বিতীয়তে যোনজন ল'ৰা আমাৰ আহোম জনগোষ্ঠীৰ যোনজন ল'ৰাই এনেকৈ অত্যাচাৰ কৰিছে, ল'ৰাটোক যাই কিনে আঁঠু কৰাইছে আৰু ল'ৰাটোৰ ভিডিঅ' ভাইৰেল কৰিছে, সাধাৰণ এটা কমেণ্ট দিয়াৰ কাৰণে যোনকেইটাই কৰিছে, তিয়কৰ যোনকেইটা সেই সংগঠনৰ যিকেইটা আংগু পাংগু আছিলে ন, খুচুৰা পইচা কেইটা, সিহঁতক যদি আঁঠু কৰাব নোৱাৰো বা সিহঁতক যদি তাৰে ৰাইজে আঁঠু কৰাব নোৱাৰে, তেতিয়া মোৰ সম্ভৱ আৰু নিজক অসমীয়া কৈ লাভ নাই। কাৰণ আজি যদি এজন আহোম জনগোষ্ঠীৰ যদি এজন আহোমৰ ল'ৰা এজন যদি সুৰক্ষিত নহয় উজনিত, তেতিয়াহ'লে আৰু গম পোৱা গৈছে আৰু কি পৰিৱেশ হৈছে। সেই ষ্টেজৰ গুণ্ডামি নচলিব। আপোনালোকে চুপচাপ বহি থাকিব পাৰে, শৃংখলক আপোনালোকে হয়তো উজনিত ভয় কৰিব পাৰে, নামনিত অন্তত শৃংখলক ভয় কৰা ইয়াত ব্যক্তি নাই। আৰু মোৰ নাম ৰুবুল আহমেদ, মইতো তাক এক ঘেণ্টা বুলি কেয়াৰ কৰা ব্যক্তি নহয়। আৰু দ্বিতীয় নম্বৰ কথা, ভুল দেখিছো যদি প্ৰতিবাদ হ'বই, ভুল দেখিছো যদি তাক মাতিমে। সেয়া শৃংখলে নহয় আৰু কোনোবা বিংকল শৃংখল যিমান হওক, কাকো কেয়াৰ কৰা ব্যক্তি নহয় আমি। কেয়াৰ কৰাও নাই আজিলৈ, ইনশাল্লাহ কেয়াৰ নকৰো। এটাই বস্তু শিকিছো, হয় মৰিম হয় মাৰিম। আমাৰ চিষ্টেমটো সেইটো, মোৰ চিষ্টেমটো সেইটো। ভুল কৰিছো যদি গড় পাতি দিম, আৰু ভুল কৰা নাই যদি বাকীখিনি নকওঁ। আকৌ সেইটো ক'লে আৰু বেলেগকে লৈ ল'বতো। আমি ইমান ভয়াতুৰ নহয়। সেইকাৰণে কৈছো নহয়, মোৰ কাৰণে অসমৰ প্ৰতিটো জনগোষ্ঠী আপোন। সেয়া আহোমেই হওক, সেয়া আমাৰ মটকে হওক, সেয়া কছাৰীয়ে হওক, সেয়া বড়োৱে হওক, সেয়া ৰাভাই হওক, সেয়া আমাৰ কাৰ্বিয়ে হওক, যোনে কি হওক, সেয়া মুছলমানে হওক, সেয়া আদি হিন্দুৱে হওক, সেয়া বঙালী হওক, মাৰোৱাৰী হওক, যি হওক, মোৰ কাৰণে সকলো আপোন। যোনে মোৰ অসমখনৰ কাৰণে বেয়া ভাবিব, সি মোৰ কাৰণে শত্ৰু, আৰু মই তাক শত্ৰু হিচাপে চাম। কিন্তু যোনে মোৰ অসমৰ কাৰণে ভাল ভাবিছে, যোনে মোৰ অসমীয়া জাতিটোক নিজৰ বুলি জাতি বুলি আপোন কৰি ৰাখিছে, মই প্ৰতিটো মানুহ মোৰ নিজৰ। সেইকাৰণে আজি এইটোৱে কথা কৈছো, শৃংখল তই ক্ষমা কেনেকে খুজিবি, তই এতিয়া ঘৰত প্ৰেক্টিচ কৰ। ক্ষমাটো তই খুজিব লাগিব ভাই, আজি নোখোজা, 1 বছৰ লাগক, 2 বছৰ লাগক, তোকতো ক্ষমা খুজিবই লাগিব। তই এইটো মনত ৰাখ, ক্ষমা খুজিবই লাগিব। আৰু আজিলৈ যাৰ পিছত পৰি গৈছো আৰু বহুত দিনৰ পৰা চুপচাপ চাই আছিলো, যে কৰি আছে, কৰি থাকক। চবৰে নিজৰ নিজৰ এজেণ্ডা আছে, চবৰে নিজৰ নিজৰ পলিটিকেল কেৰিয়াৰ বনাবৰ কাৰণে ৰাস্তা আছে, কৰি থাকক, কোনো আপত্তি নাই। কিন্তু সেইখিনি কৰিবলৈ যাই কিনে যি উৎপত্তি এটা পৰিৱেশ হৈছে, যি অসমৰ এটা মানে পৰিৱেশ সৃষ্টি কৰিব লাগিছে, গুণ্ডামী পৰিৱেশ সৃষ্টি কৰিব লাগিছে, আমি চব মানে মাহী মাকৰ পিতেক, আৰু কোনোবা আহিব কাবাৰ মানে পোহনীয়া ৰাখি থৈ দিয়াতো, সেইটো কাৰণে সিহঁতে মাৰপিট কৰিব, আমি আৰু ঘৰত বহি চাই থাকিম। মাৰ 10টা আহিব, হিজৰাৰ দৰে 10টা 15টা মানে একেলগে আহি কিনে এজনক অত্যাচাৰ কৰিব, এজনক মাৰিব। সেইটোতো নহয়, সেইটো পুৰুষালী বুলি নকয়, সেইটো কাপুৰুষালী বুলি কয়। 10-15 জন আহি কিনে এজনক ধৰিব, সেইটো পুৰুষালী কিন্তু নহয়, সেইটো কাপুৰুষালী বুলি কয়। পুৰুষালী কাক বুলি কয়, বোলে এজনৰ কিবা বোলে ঘটিছে, বোলে মই অকলে গৈছো, অকলে যাই কিনে মই বোলে সেইখিনি কথা দমাদমি কৰিছো, বা অকলে যাই কিনে মই কথা পাতি আহিছো। মোৰ অসমত, মোৰ জেগাত মই 10-15 জন মানুহ লৈ যাম, লৈ যাই কিনে মই তাতে গুণ্ডামি কৰিম, সেইটো কি পুৰুষালী? সেইটো কাপুৰুষালী বুলি কয়, কাপুৰুষালী। ঠিক আছে, এই ৰুবুল আহমেদৰ বেকত কোনো নাই, চবেই ভাবে বহুত আছে, কোনো নাই। অকলে আছো, কাৰণ অসম মোৰ, জাতি মোৰ, মানুহ মোৰ, আৰু দম মোৰ, অকলাই দম। সেইটো বস্তুৱে কৈছে, আমাৰ বেকত 10-15 জন নহয়, 100 জন মানুহ লৈ কিনে আমি কাপুৰুষালী দেখাব নাযাওঁ। এজনক কাবাক ধৰি আঁঠু কৰাব, কাপুৰুষালী দেখাব নাযাওঁ। ঠিক আছে, অকলে আছো, অকলে থাকিম, অকলে আহিছো যেতিয়া, অকলে মৰিম যেতিয়া, অকলে মাত মাতিমো। আৰু সেইখিনি সাহস কৰি কিনে দেখুৱাচোন। অকলে কেতিয়াবা মাত মাতি অকলে ওলাই কিনে দেখুৱাচোন, তেতিয়া কম নে পুৰুষ নে কাপুৰুষ। কথাখিনি শুনিবলৈ বিৰাট বেয়া লাগিব, ঠিক আছে, কথাখিনি শুনিব বিৰাট বেয়া লাগিব, কিন্তু এইখিনি কথা সত্য কথা। আজিলৈ মাত মাতা নাছিলো, কাৰণ চবৰে, মই কৈ আছো ন, চবৰে নিজৰ নিজৰ এজেণ্ডা আছে।
কিন্তু এজেণ্ডা কৰিবলৈ যায় কেনে কোনোবা নিৰ্দোষী মানুহৰ অত্যাচাৰ হ'ব, এজেণ্ডা কৰিব যায় কেনে নিৰ্দোষী মানুহে বিপদত পৰিব, সেয়া গ্ৰহণযোগ্য নহয়। সেয়া গ্ৰহণযোগ্য নহয় আৰু সেয়া গ্ৰহণ নকৰো আমি। সেয়া মোৰ আহোম ভাই এজনৰ যদি বিপদ হৈছে তেতিয়াহ'লে ৰুবুল আহমেদে মাত দিব, সেয়া যদি আজাদ চৌধুৰী হৈছে যে ৰুবুল আহমেদে মাত দিব। যদি ভুল কৰা নাই, ভুল যদি প্ৰমাণ হৈছে তেতিয়াহ'লে সিহঁতৰ বিৰুদ্ধে লাগিম। কিন্তু যদি ভুল হোৱা নাই তেতিয়াহ'লে সেইসকল মানুহৰ সন্মানৰ কাৰণে যুঁজিবলৈ মাত দিবলৈ কাৰণে অন্তত মই ৰুবুল আহমেদে ভয় কৰা ব্যক্তি নহয়, আৰু বিশেষকে শৃংখল পিংখলৰ কাৰণে। কাৰণ আমি তাতকৈ আৰু ওপৰৰ মালৰ লগত যুঁজি আহিছো। যেতিয়া বয়সে আছিলে 16-17 বছৰ তেতিয়াই তাতকৈ ওপৰৰ মালৰ লগত যুঁজি কেনে আহিছো। সেইকাৰণে ভয় অন্তৰত নাই। কাৰণ আমি এটা কথাই জানো যে মৃত্যু চবতকে ডাঙৰ সত্য কথা। এই পৃথিৱীৰ চবতকে সত্য কথা হ'ল মৃত্যু, আৰু এদিন হলেও এদিন মৃত্যু হ'ব। সেইটো কাৰণে সেই বস্তুটো সদায় জ্ঞানত থাকে যে মৃত্যু হ'ব এদিন হলেও এদিন। কিন্তু মৃত্যু হোৱাৰ আগত কেনেকৈ নিজৰ জীৱনটো গলো, কেনেকৈ জীৱনটোক আগলৈ লৈ গলো, বা মৃত্যুৰ সময়লৈ দুখী বা নিৰ্দোষী বা সঁচা বা মিছালৈ মাত মাতিবলৈ সাহ কৰিলো নে নাই, সেইটোকৈ জীৱনটো কেনেকৈ চলিলো। মৃত্যুটোতো হ'বই। সেইকাৰণে আমি মৃত্যুলৈ ভয় কৰা বস্তু নহয়। কাৰণ আমি মৃত্যুক সদায় আমি সেইটো আমি চলো, আমি জানো, সেইটো আমাক সৰুৰ পৰা সেইটোৱে পঢ়াইছে। সেইটোৱে আমি ঘৰত শিক্ষা পাইছো যে মৃত্যু চবতকে পৃথিৱীৰ ডাঙৰ সত্য কথাটো হৈ গ'ল মৃত্যু। আৰু যেতিয়া মৃত্যু আমাৰ হ'ব, কিন্তু থকা জীৱনটো তুমি কেনেকৈ জীয়াইছা সেইটো চবতকে ডাঙৰ কথা। আৰু মোৰ ঘৰত শিকাইছে যে জীৱনটো মানুহে ভুল কৰে, ময়ো ভুল কৰিছো, মোৰো ভুল হৈছে। কিন্তু যিবিলাক ভুলে সমাজখন বেয়া কৰিব, যিবিলাক ভুলে শ মানুহৰ জীৱন বেয়া কৰিব, সেই ভুলৰ প্ৰতিবাদৰ কাৰণে মাত মাতিবা। চুপচাপ অন্তত ঘৰত বহি কিনে পুৰখালি দৰে বহি নাথাকিবা। আৰু সেইটোৰ কাৰণে আজি তাৰিখলৈ কাকো কেয়াৰ কৰা নাই ৰুবুল আহমেদে। আৰু এইবিলাক ঘেণ্টা আমি কেয়াৰ নকৰো। সেইকাৰণে লাষ্টবাৰতো কৈছো, শৃংখল বাবু চোনা, তুমি বাবু কি তো সেইটো বস্তু তুমি এতিয়া তুমি চাই লোৱা কেনেকে ক্ষমা খুজিবা তুমি। তুমি চশমা পিন্ধি ক্ষমা খুজিবা নে চশমা খুলি ক্ষমা খুজিবা। সকলো ৰাইজক এতিয়া আশীৰ্বাদ কৰিলো, সকলো ৰাইজে আশীৰ্বাদ কৰিব, আশীৰ্বাদ কৰি লৈ আহিছে, আশীৰ্বাদ কৰিব। আৰু যিসকলে মোৰ ওপৰত যিমান খঙত আছে, তেওঁ খঙত থকা একো কথা নাই। সঁচা কথাত মাত দিছো আৰু সঁচা কথাত সদায় মাত দিম। খং উঠিব মই জানো, যাৰ প্ৰেছাৰ বাঢ়িছে তেতিয়াহ'লে প্ৰেছাৰ বেলেগত টেবলেটটো খাই ল'বা, একো কথা নাই। তো ৰাইজে সকলোৱে বিবেক বিবেচনা কৰিব, কাৰণ এইখিনি কথা আমি মাত মাতিবই লাগিব। কাৰণ এনেকৈ গুণ্ডামি সহ্য কৰা নহ'ব। এইবিলাক গুণ্ডামি, এইবিলাক জাতীয়তাবাদ নহয়, এইবিলাক অসমীয়াগিৰি নকয়। য'ত অসমীয়া ল'ৰা এজনৰ যদি এনেকুৱা অৱস্থা হ'বলগীয়া হয়, সেয়া অসমীয়াগিৰি বুলি নকয়, এইবিলাক গুণ্ডামি বুলি কয়। আৰু গুণ্ডামি যেতিয়া হ'ব তাৰ বিৰোধিতা কৰিবই লাগিব, সি যোনে কি হওক। জয় অসম।